Hello everyone. Welcome back to Equipat e-learning platform. I'm Rakhi Khoika. Aji loi ahisu PYQ analysis ethics or. So ethics or last year 2024 or APSC eta bahut important question asle. Mur mate bahut guruttopurno asle question to. Aur he question ta discuss karim. So welcome to this classes. Aru ei series to choli ase joa এসপ্তাহ দুসপ্তাহৰ পৰা তিনটা ক্লাছ গৈছে আজি এইটো পাৰ্ট 4 হয় ওকে সো কোৱেশ্চনটো চাই লওঁ আমাৰ এই কোৱেশ্চনটো APSC 2024 GS4 অথবা আমাৰ ethics and integrity পেপাৰৰ প্ৰশ্ন হয় ঠিক আছে ethics and integrity পেপাৰৰ প্ৰশ্ন হয় প্ৰশ্নটো মই পঢ়ি দিছো Indians always considered environment as mother believed in its preservation So হেতু কোড দিছে এটা কোড দিছে যে ভাৰতীয় লোকসকলে বা ভাৰতীয়সকলে এনভায়ৰনমেন্ট বা পৰিবেশক সদায় মাতৃ হিচাপে তুলনা কৰিছিলে আৰু বিশ্বাস কৰিছিলে প্ৰিজাৰ্ভেশনত যে আমি প্ৰিজাৰ্ভ কৰি ৰাখিব লাগে আমাৰ পৰিবেশক সো এই কোৱেশ্চনটোৰ ষ্টাৰ্টিংটো হয় এটা কোডত সেই কোডটো লৈ A আৰু B কে দুটা কোৱেশ্চন আছে 20 মাৰ্কৰ কোৱেশ্চন হয় ঠিক আছে 20 মাৰ্কছৰ কোৱেশ্চন হয় পৰীক্ষাত আপোনালোকে 4খন পেজ পাব এই কোৱেশ্চনটো এটেম্প কৰিবলৈ সো কোৱেশ্চনটো দুটা পাৰ্টত আছে পাৰ্ট 8 আছে is this statement justified in present day scenario of damage to the environment so আজিৰ সময়ত যিমানখিনি পৰিবেশৰ লগত জড়িত যিমানখিনি ড্যামেজ হৈছে তাৰ লগত জাস্টিফাইড হয় নে নহয় এই স্টেটমেন্টটো is this statement justified is this মানে সুধিছে ইয়াতে এটা কথা গম পাইছো যে আমাৰ অপিনিয়নটো সুধিছে যোনে আনসাৰ লিখিব সেই ষ্টুডেন্ট জনৰ অপিনিয়নটো সুধিছে ৰাইট অপিনিয়ন সুধিছে যেতিয়া ষ্টুডেন্টক APSC মেইনছৰ পৰীক্ষা যেতিয়া অপিনিয়ন সুধে what do you think according to you বা is this এনেকুৱা যদি সুধে মানে নিজৰ অপিনিয়নটো যদি দিবলৈ কয় যদি নিজৰ মতামত দিব লগা হয় তেন্তে কেতিয়াও কোনো কালে কেতিয়াও অকল yes বা অকল no নিলিখিব because as a diplomat it is how APSC বা UPSC prepare কৰা যেন ষ্টুডেন্ট কালে পৰখিলে গজন ডিপ্লোমেট হ'ব এজন ডিপ্লোমেটে কেতিয়াও কোনো কথা হার নাত নকয় সদায় গ্ৰে এৰিয়াৰ কথা কয় হয়নে তো আমি কেতিয়াও আমি অপিনিয়নটো only yes অথবা only no ক'ব নালাগে আমি দুটা পইণ্টে দাঙি ধৰিব লাগে যে হয় আজি সময়তো স্টেটমেন্ট জাস্টিফাইড হয় হেতু হয় কিন্তু আজি সময়ত হয়তো ইমান বেছি জাস্টিফাইড নহয় ৰাইট এটো হয় যে এতিয়া চাওক আমাৰ ভাৰতত বা যদি অসমকে চাই আমাৰ ইয়াত বহুতখিনি এনভায়ৰনমেন্টাল ড্যামেজ হৈছে নোহোৱা নহয় বহুতখিনি হৈছে কিন্তু ভালোতো হৈছে ভালোতো কৰা হৈছে ভালো আছে বেয়াও আছে হয় না প্ৰত্যেকটো বস্তুৰে ঠিক তেনেকৈ আমি সদায় অপিনিয়ন ইয়েস আৰু নো দিব লাগে সেকেন্ড পাৰ্টটোত কৈছে কোৱেশ্চন নম্বৰ বি what would you suggest এটা আপুনি কি পৰামৰ্শ দিব what would you suggest to achieve a balance in modern age need of the human being and protection of environment so আপুনি কি suggest কৰিব আজিৰ সময়ত বেলেন্স কৰি ৰাখিবলে environment আৰু modern age need মানুহ আজি সময়ত যি need এতিয়া ধৰক আজি এটো সময়ত এতিয়া আগষ্টৰ মাহত ইমান বেছি গৰম পৰিছে ৰাইট আৰু ভাৰতত বাৰু বাদ দিয়ক আমি যদি চাও টু ইউৰোপ যদি চাও ইউৰোপত আগতে গৰম নপৰিছিলে কিন্তু এই বছৰ ইমানে গৰম পৰিছে ইউৰোপত বোলে আগতে নো এসি ল আছিলে কাৰো ঘৰত এসি নাথাকে এসি থাকিলে পেনাল্টি দিব লগা হয় সামথিং লাইক দ্যাট তো এসি নাথাকে I'm not sure about penalty part কিন্তু এটো হয় যে কাৰো ঘৰত এসি নাথাকে কিন্তু এই বছৰ ইমানে বেছি হিট ৱেভ আহিছে ইউৰোপত তেওঁলোকে এসি মানে একবাৰে বজাৰ সবজি বজাৰ কৰাতে কৰিছে right I mean news দেখিছো বহুত তেনেকা ভিডিও ক্লিপিংস দেখিছো যে they are going for ACs everyone is going for the ACs air conditioner কিয় কৰিছে because পৰিস্থিতি এনেকুৱা হৈছে তো মডাৰ্ন এজ হিউম্যান নিড থাকিব কিন্তু সেই নিড খিনি লগত তুলনা কৰি আমি এনভায়ৰনমেন্টটো বেয়া কৰিব নালাগে যেনেকৈ জাপানত এটা ৰুল আছে জাপানত আপুনি যিকোনো এসি 24 ডিগ্ৰীতকে কম কৰিব নোৱাৰে তাৰ যোনটো টেম্পাৰেচাৰ আছে ধৰক বহুত বেছি গৰম দিছে আপোনাক 20 ডিগ্ৰী বিচাৰিছে কিন্তু নোৱাৰে ইট ইজ ফিক্সড টু 24 ডিগ্ৰী এটো জাপানৰ এটা বহুত ভাল মানে এক্সাম্পল হয় যোনটো আপোনালোকে এনেকা এনভায়ৰনমেন্ট বা সাস্টেইনেবল এনভায়ৰনমেন্ট বা এনভায়ৰনমেন্ট এন্ড মডাৰ্ন এজ হিউম্যান এজৰ লগত যদি তুলনা কৰি লিখিব লগা হয় বহুত ভাল এক্সাম্পল হয় জাপানত 24 ডিগ্ৰী ফিক্স হৈ আছে এসি তাতকে তললে নিব নোৱাৰে বিকজ অফ দা environmental damage AC does okay so এই দুটা পাৰ্ট আমি এনালাইজ কৰি আনসাৰ কৰিম লগতে আনসাৰটোত ইন্ট্ৰোডাকশন কনক্লুজন দুটাই থাকিব এথিক্সৰ কাৰণে আপোনালোকৰ বহুতে হেল্প হ'ব আজি ক্লাছটো so introductionত মই এটা introduction লিখিছো মন কৰিব India's cultural ethos deeply reveres nature
From the Vedic Prithvi Sukta মানে হৈছে Earth is my mother, I am her son. পৃথিৱী মোৰ মা হয় আৰু মই তেওঁৰ পুত্ৰ বা মই তেওঁৰ সন্তান। ইন অথৰ্ব বেদ, চ' এই পৃথিৱী চুক্তাৰ যোনটো হিম আছে, এইটো হিম হয় এটা হা, হিমৰ দৰে হয় এইটো বা শ্লোগান বুলিও ক'ব পৰা যায়। এই হিমটো কোনখন বেদত আছে? অথৰ্ব বেদত আছে, right? In অথৰ্ব বেদ, to the Bishnoi communities historical sacrifice for Khejri trees. তো আমি বিষ্ণু কমিউনিটি বিষয়ে সকলোৱে গম পায়, the very famous case regarding a Bollywood superstar গম পায় সকলোৱে, right? So yeah, বিষ্ণু কমিউনিটি হওক, তেওঁলোকৰ sacrifice হওক, অথবা আমাৰ অথৰ্ব বেদত যি লিখা আছে পৃথিৱী চুক্ত, সেই যোনটো ৱৰ্ড লিখা আছে এটা পৃথিৱী চুক্ত মানে পৃথিৱী মোৰ মা, মই পৃথিৱীৰ সন্তান, ৰাইট? চ' এনেকুৱা ধৰণৰ আমি কালচাৰেল এথোছ দেখাই আমি ইন্ট্ৰডাকশ্যনটো ষ্টাৰ্ট কৰিব পাৰো। ইয়াতে যি যি ইম্পৰ্টেণ্ট আণ্ডাৰলাইন কৰিব লগা আছে সেইখিনি মই আণ্ডাৰলাইন কৰি দিছো। এতিয়া বহুত ষ্টুডেণ্টে আমাৰ আনচাৰ লিখি আছে, ছাবমিট কৰি আছে। তাতে এটা কথা মই মন কৰিছো যে ষ্টুডেণ্টে আণ্ডাৰলাইন কৰিছে, কিছুমানে একেবাৰে নকৰে, আৰু কিছুমানে অলমষ্ট গোটেইখিনি আনচাৰটো অলমষ্ট গোটেইখিনি কথা আণ্ডাৰলাইন কৰি দিয়ে। সেইটো কৰিব নালাগে। আমি স্পেচিফিকেলি চাব লাগে যে কোনটো পইণ্ট আমি আমাৰ ইভালুৱেটৰ চোৱাটো বিচাৰো, ৰাইট? সেইকাৰণে আপোনালোকে যোনখিনি ইম্পৰ্টেণ্ট হয় সেইখিনিহে আণ্ডাৰলাইন কৰিব, লাইক অথৰ্ব বেদ, পৃথিৱী চুক্ত, বিষ্ণু কমিউনিটি। Then this is the introduction and this is the continuing line. মানে মই এই লাইনটো যোগেৰে নেক্সট পাৰ্টলৈ আগবাঢ়িছো। However, this statement is only partially justified today. আজি সময়ত অকল partially justified, এখন মই আনলাইন কৰা নাই হা, আপোনাক দেখাইছোহে। Only partially justified today due to a growing disconnect between traditional values and modern development pressures. So modern development pressure আছে, traditional values আছে, সেইখিনিৰ মাজত যোনটো কানেকশ্যন থাকিব লাগে সেইটো নাই। The connection is missing. There is a growing disconnect. In fact, যোনটো connection missing হৈ আছে, যোনটো connection নাই, সেইটো দিনে দিনে বাঢ়িহে গৈ আছে, right? So, growing disconnect between traditional values and modern development pressures. Then আমি part 1 লৈ আহিছো। তো কোৱেশ্চনটো A B কে আছিলে, তো সেইকাৰণে মই A কে লিখিছো। A কি আছিলে? Is the statement justified in present scenario? Excuse me. মই এক্সেক্টলি কোৱেশ্চনৰ পৰা এইখিনি ৱৰ্ডছ কপি পেষ্ট কৰিছো। কোৱেশ্চনটো এনেকে আছিলে, মন কৰিব। Is this statement justified in present day scenario, right? সেই কোৱেশ্চনটোৰ পৰা এক্সেক্ট সেইখিনি ৱৰ্ডে কপি পেষ্ট কৰি লিখিছো, যাতে ইভালুৱেটৰ ফিল হয় yes, the student, the candidate is writing what is written in the question. সেইটোৱে তেখেতে লিখিছে, তাৰ বাহিৰে তেখেতে বিশেষ একো লিখা নাই। She is focusing on the question. Now, এই বস্তুটো মই বক্সত দিব লাগিছিলে। I tried to make a box, but no one else মই বনাই দিছো। এনেকে যেতিয়া লিখিব, to some extent yes, মই কৈছিলো ন yes আৰু no, yes আৰু no, হয় আৰু নহয়, বা yes আৰু no আমি দুটাই লিখিব লাগিব। So first মই লিখিছো yes, to some extent yes. সুধিছে যে is the statement justified? To some extent yes. তো কেনেকে yes হয়? Traditional practices such as sacred groves in Meghalaya. Meghalaya sacred groves বিষয়ে গম পাই নাই? Sacred groves in Meghalaya, community forest management and the Bishnoi conservation tradition demonstrate indigenous environmental consciousness. As far as I know, a sacred grove যোনটো মেঘালয় আছে, তাত sacred forest আছে, right? আৰু তাৰ আমি it's kept in a very pristine manner. আমি যথামতে সোমাব নোৱাৰো, আমি যি টি বস্তু বুটলিব নোৱাৰো, বুটলি লৈ আনিব নোৱাৰো নিজৰ লগত, right? They consider it in a very like তেওঁলোকৰ কাৰণে সেইটো বহুত পূজ্য এখন জংঘল হয়। তো sacred groves in Meghalaya, Bishnoi community যোনখিনি conservation tradition আছে, those are traditional example যে আজিও আছে, নাইকা হোৱা নাই, সকলোতে নাইকা হ'ল, কিন্তু আছে, তাৰ আমি এক্সাম্পল দিব পাৰিছো। Movements like Chipko movement and Apiko movement. বহুতে Chipko movement জানে, কিন্তু বহুতে Apiko movement নাজানে। দুটা movement পঢ়ি ল'ব। For environmental লগত জড়িত question কিন্তু ethicsত অহাৰো মানে এবাৰো chances বহুত আছে, কাৰণ গম পায় environmental লৈ বহুতখিনি আমাৰ অসমত বিশেষকৈ বহুতখিনি ঘটনা ঘটি আছে, right? Chipko and Apiko movement show people's willingness to protect forest and livelihoods, right? People's willingness to protect the forest and livelihood. Chipko বা Apiko movement বহুতখিনি পৰ্যায়লৈ মানুহবিলাক বহুত দূৰলৈকে আগবাঢ়ি গৈছিলে to protect the forest. They were ready to do anything to make sure যাতে গছ নাকাটক, right? আমাৰ জুবিন দাৰ কোৱা নাছিল জানো যে গছ কাটিব নাপায়, right? জুবিন দা কৈ গৈছিলে, you can include those lines also, যে জুবিন গাৰ্গ spoke this way, because জুবিন দাৰ বিষয়ে বা জুবিন গাৰ্গৰ বিষয়ে কোনে চিনি নাপায়, যোনে পেপাৰ ইভালুৱেট কৰিব তেখেতে চিনি পাব। So you can write those things, সেইবিলাক কোডছ actually ইউজ কৰিব পাৰি, okay? Constitutional provisions such as Article 48A and Article 51AG recognize the duty of the state and the citizens
towards environmental protection. So মই এটা polity এটা point মই ইয়াত include কৰি দিছো। আমাৰ answer বিলাক যিমান বেছি diverse হয় সিমান ভাল। মই polity কিবা point এটা দিলো, সেইটো দিলো। Then মই economics কিবা এটা দিলো। Economics কথাটো আহিব ইয়াত because development কথা কোৱা হৈছে। তো by default economics কথা আহি যাব। বা ধৰক history কিবা এটা কথা দিলো, যেনেকে chief government আপুনি history কথা বুলি ক'ব পাৰে। History এটা ধৰক part of modern Indian history হয় environmental sector বা environmental কথা হয়, right? So যিমান বেলেগ বেলেগ subject পৰা connect কৰি answer লিখিব পাৰো সিমানে better হয়। সিমানে evaluator এটা idea হয় যে student গৰাকীয়ে প্ৰত্যেকটো subject ইমান ভালকে পঢ়ি থৈছে যে তেখেতে প্ৰত্যেকটো এটা topic তেখেতে বেলেগ বেলেগ point of view পৰা বুজিব পাৰে। Okay, আপোনাৰ point of view টো expand হৈ যায়। So to some extent yes এইকেইটা দিলো। Then লিখিছো however the present scenario exposes significant gap between values and practices। যে আজি সময়ত যদি present scenario হয় তাত আমি গম পাওঁ যে value মানুহৰ যোনখিনি value আছে, right? আমাৰ human civilization যোনখিনি value আছে আৰু যোনখিনি practice হৈ আছে, যোনখিনি in ground practice হৈছে তাত এটা significant gap আছে। So we can just make a box here। এই point box বনাই দিলে হ'ল, right? এইটো কৰিব পাৰি। নহলে আৰু এটা কাম কৰিব পাৰি, আপোনালোকৰ answer দিও কেনে শিকাইছো মই এইটো বস্তু। আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা ধৰক ইয়াৰ ওপৰতো আনসাৰ থাকিব হয় নাই, এখন এতিয়া PDF কাৰণে বেলেগ আহিছে, এনেতো ধৰা ইয়াৰ পৰা আনসাৰ থাকিব। তো আনসাৰটোৰ লগত একেৰাহে এইটো বস্তু চলি যাব। ওকে, rapid urbanization, industrialization and infrastructure. Now see, I am underlining these points. Urbanization, industrialization and infrastructure. এইখিনি underline কৰিব লাগিব। Expansion have intensified deforestation, air and water pollution. Do you remember Joshimath sinking? বহুত বেয়া অৱস্থা হৈছে জোশীমঠত। মাটি যে তললে খহি গৈছিলে। That was due to extreme development। আৰু বেলেগ বেলেগ reports এটা কৈছে যে তাত unplanned infrastructure বা unplanned development হোৱাৰ কাৰণে জোশীমঠ এনেকৈ sink হৈ গুচি গৈছিলে। So example জোশীমঠ sinking, example টো আপুনি underline কৰিব পাৰে অথবা আপুনি make sure কৰিব যে example word টো এই যোনটো EG word থাকিব এই word টো আপুনি highlight কৰে। Because ethics লগত এটা কথা আছে, ethics মানে example, example মানে ethics। যদি example নিদিয়ে আপোনাৰ কিন্তু marks নুঠিব। ethics এটা rule হয়, unsaid rule হয়। তো example দিব লাগিবই, বাধ্যতামূলক বুলি বুজক। প্ৰশ্নটো সোধক নুসুধক doesn't matter, আপুনি দিবই লাগিব। তো যেতিয়াই য'ত পাৰে তেনেকে আপুনি example দিব। ওকে, আৰু example টো সেইকাৰণে highlight কৰিব যাতে evaluate কৰা জনে চকুত পৰে। ন মানে ইমানখিনি কথা লিখা আছে, কেনেকে গম পাব কোন কোন example আছে। তো এনেকে আমি highlight কৰিব লাগিব। এতিয়া এনেকে আপুনি এটা triangle বনাই দিয়ক, অথবা এটা circle বনাই দিয়ক, অথবা এটা square বনাই দিয়ক। তো somehow or the other আপুনি make sure কৰিব লাগিব যাতে আপুনি example শব্দটো যাতে highlight কৰিছে। Then next point, the degradation of the Ganga in Yamuna, air pollution in Delhi NCR. মই এইটো actually mark কৰিব লাগিছে। Delhi NCR ৰ air pollution ৰ কথা সকলোৱে গম পায় হয় নাই? মাজে মাজে black suit তাত পৰে। Air pollution in Delhi NCR and recurrent floods in parts of Assam illustrate the consequences. Unsustainable consumption, plastic pollution, and groundwater depletion indicate that economic aspirations often override ecological consideration. Yet an example aside, alleged unsustainable mining in Nagaland leading to devastating floods. Now, আমি ইয়াতে allegedly কিয় লিখিছো because এতিয়ালৈকে তো ৰিপৰ্টে কতো proof কৰা নাই যে সেইটো বস্তুৰ কাৰণে শিৱসাগৰ বা চৰাইদেউত floods হৈছে। proof কৰা নাই ন কোনো ৰিপৰ্টত, আমি allegedly লিখিব লাগিব। ইয়াতে মই আৰু এটা কথা কওঁ, ground water depletion ৰ ওচৰত ground water depletion লৈ আপোনালোকে বহুতখিনি ডাটা পাই যাব। ইয়াক লৈ you will get a lot of data in the internet। যদি ground water depletion ৰ ডাটা আছে তেন্তে সেই ডাটা ইউজ কৰি ল'ব, example জেগাত ডাটা ইউজ কৰি ল'ব। ডাটা আৰু example both are good, দুটাই আপুনি ইউজ কৰিলে আপোনাৰ মাৰ্কস আপুনি স্কোৰ কৰিব পাৰিব, ভাল মাৰ্কস স্কোৰ কৰিব পাৰিব। ওকে, সো ইয়াতে আমি দেখিলো তিনটা পইণ্টত দেখিলো যে কেনেকে ৰেপিড আৰ্বানাইজেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, তাৰপৰা গংগা আৰু যমুনা যি অৱস্থা, দিল্লী এনচিআৰৰ যি অৱস্থা, আমাৰ অসমৰ বানপানী হৈ গ'ল, আনসাষ্টেইনেবল কনজাম্পশন, প্লাষ্টিক পলিউশ্যন, গ্ৰাউণ্ড ৱাটাৰ ডিপ্লিশ্যন, বিভিন্ন ক্ষেত্ৰত আমি দেখা পালো যে চিগনিফিকেণ্ট গেপ এটা আছে বিটুইন দ্য ভেলিউজ উই হোল্ড এণ্ড দ্য প্ৰেক্টিকেল চিনেৰিঅ, এটা গেপ আছে, ৰাইট? আৰু যিহেতু এইটো এণ্ড হয় পাৰ্ট এ, কুৱেশ্যন দুটা আছিলে, পাৰ্ট এ আৰু পাৰ্ট বি দুটা আছিলে। পাৰ্ট এটো আমি আনসাৰ কৰিলো, পাৰ্ট এটো আনসাৰ কৰি আমি ইয়াতে শেষ কৰিব নোৱাৰো, ৰাইট? ইয়াতে শেষ কৰিব নোৱাৰো, দিস ইজ নট এ প্ৰপাৰ এণ্ডিং। উই হেভ টু এটলিষ্ট ৰাইট ওৱান লাইন আফটাৰ দেট, যোনটো লিখা আছে, ডাজ ইণ্ডিয়াছ চিভিলাইজেশ্যনেল এথোছ ৰিমেইনছ ৰেলিভেণ্ট বাট প্ৰেক্টিচ হেজ নট কেপ্ট পেচ উইথ প্ৰিন্সিপল। প্ৰেক্টিছে আজিৰ সময়ত প্ৰিন্সিপলৰ লগত বা ভেলিউজৰ লগত পেচটো মিলাই চলাব পৰা নাই। অকে, দেন উইল আনসাৰ পাৰ্ট বি।
এইটো মই বি দিব লাগিছিল, মই 2 দি দিলো ভুলতে। এইটো বি হ'ব, পাৰ্ট বি। বেলেঞ্চিং হিউমেন নিডছ উইথ এনভাইৰনমেন্টাল প্ৰটেকশ্যন। So this was the question. We can underline this or we can make a box out of this. Okay. যদি কোনোবাই সোধে যে মেম এইটোত যে বক্স বনালে আগৰটোত কিয় বক্স নবনালে, আগৰটোত মই এইকাৰণে বক্স নবনালো বিকজ তাৰ তলতে মই বক্স বনাইছো, চ' ছেগ্ৰিগেশ্যন হৈ যায়, ইয়াত ভালেমান স্পেচ থাকিব, অকে, স্পেচ দি লিখিব প্ৰপাৰলি। Balancing human needs with environmental protection. A sustainable approach should seek development without destruction. Development without destruction. Ha, আপুনি যদি মনত আছে, we'll go back to the question. Ha, questionটো কি কৈছিলে যে suggest কৰক। questionটো কৈছে what would you suggest? আপুনি suggest কৰক মানে কিবা এটা। So how to balance modern age need and protection of environment, right? So suggestions দিছো আমি ইয়াতে part 2 বা part B will be giving suggestions. A sustainable approach should seek development without destruction. True. কেনেকৈ কৰিব? প্ৰথমতে আহে green technology. Green technology একদম সবচে easy point এইটোৱে হয়, right? Green technology promotes renewable energy, electric mobility, energy efficient buildings and circular economy practices. Circular economy আজিৰ সময়ত বহুতখিনি ৰাজ্যত বহুতখিনি দেশত প্ৰেক্টিছ হয়। Point number 2, sustainable infrastructure. Undertake rigorous environmental impact assessments and promote climate resilient infrastructure, right? They need to promote climate resilient infrastructure. এনেকুৱা ধৰণে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰ বিল্ড কৰিব লাগে যাতে কাইলে বানপানী ধুমুহা ভূমিকম্প যিয়ে নাহক আমাৰ যাতে ইনফ্ৰাষ্ট্ৰাকচাৰ যাতে বেছি ডেমেজ নহয়। কমিউনিটি পাৰ্টিচিপেশ্যন এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয় একচুৱেলি। আমি প্ৰত্যেকটা আনচাৰতে এনভাইৰনমেণ্টেল আনচাৰ আমি সাধাৰণতে ৱে ফৰৱাৰ্ড বা এনেকুৱা ধৰণৰ সাজেশনছ দিওঁতে মেজাৰ্ছ দিওঁতে আমি কমিউনিটি পাৰ্টিচিপেশ্যন ইনক্লুড কৰোঁ, কিন্তু হয়তো কৰবাত আমি নিজে বুজি নাপাওঁ যে কমিউনিটি পাৰ্টিচিপেশ্যন কিমান বেছি গুৰুত্বপূৰ্ণ হয়, বিকজ বুজি পোৱা হ'লে আজি যোনখিনি সমস্যা আছে হয়তো নহ'লে হয়। Community participation empower local communities and Gram Sabhas in forest and resource management, drawing from Bishnoi and Sacred Grove tradition. So Meghalaya ji Sacred Grove tradition আছে Bishnoi community তেওঁলোকে যেনেকে প্ৰিজাৰ্ভ কৰে তেওঁলোকৰ পৰা আমি শিকি আমিও তেনেকুৱা ধৰণে আমি মেনেজ কৰিব লাগে আমাৰ জংঘলসমূহ, আমাৰ যোনখিনি ৰিসোৰ্সেছ আছে সেইখিনি আমি আমাৰ লোকেল কমিউনিটি আমাৰ গ্ৰাম সভা তেওঁলোকৰ পৰা ধৰক লেসন ল'ব লাগে। তেওঁলোকক একচুয়ালি বিষ্ণু কমিউনিটি এণ্ড মেঘালয় সেক্ৰেট ফৰেষ্ট এইখিনি বস্তু আমি ষ্টাডি কৰিব লাগে প্ৰপাৰলি, ৰাইট? এইখিনি ষ্টাডি কৰি মেলি ইয়াৰ ওপৰত R&D কৰি মেলি উই নিড টু আন্ডাৰষ্টেণ্ড যে হোৱাট আৰ দ্য থিংছ উই নিড টু এডপ্ট, কোনখিনি কথা আমি এডপ্ট কৰিলে আমাৰ ইয়াত তেনেকুৱা আমি কাম কৰিব পাৰিম, ৰাইট? So these are some suggestions. Then আৰু আছে 4 নম্বৰ sustainable agriculture. Have you heard about zero budget natural farming, য'ত নেকি কোনো ধৰণৰ ফাৰ্টিলাইজাৰ বা কেমিকেল ইউজ নহয়? জিৰ' বাজেট নেচাৰেল ফাৰ্মিং বহুত ভাল এক্সাম্পল হয়, ইকনমিত পঢ়োৱা হয় সাধাৰণতে। Sustainable agriculture encourage micro irrigation, organic natural farming and climate resilient crops. Climate resilient crops এটা বহুত ভাল এক্সাম্পল আছে, যোনে ক্লাছটো চাব তেওঁলোকে যদি ইমানখিনি লেখা আহি পায়, let me know in the comments climate resilient crop এটা মোক এক্সাম্পল দিবাচোন, আৰু মই হিন্ট দি দিছো সেই ক্ৰপটো যোৱাবাৰৰ বাজেটত আছিলে, okay? In the last year budget the crop name was there. Not last year, last year. Point number 5, behavioral change. Promote life. আপোনালোকে গম পায় lifestyle for environment এটা আমাৰ PM sir promote কৰিছিলে, promote life to reduce wasteful consumption. এইটো বহুত ভাল example হয়, we can use this directly. Stronger governance. Ensure the effective enforcement of pollution control norms and adherence to the polluter pays and precautionary principle. Polluter pays principle আছে, আমাৰ precautionary principle আছে। যদি এইগিটা আমি strictly adhere কৰোঁ, তেন্তে বহুত দূৰলৈকে এই যোনটো সমস্যা আছে আমাৰ যে ভ্যালুজ আছে বাট ভ্যালুজৰ লগত আমাৰ ডেভেলপমেন্ট হোৱা নাই বা ভ্যালুজৰ লগত আমাৰ প্ৰটেকশ্যন হোৱা নাই এনভাইৰনমেন্টৰ, সেইখিনি লৈ আমি সেই যোনটো গ্যাপ আছে সেই গ্যাপটো মিনিমাইজ কৰিব পাৰোঁ through polluter pays principle, precautionary principle, then effective enforcement of pollution control norms. যেনেকে আমাৰ এয়াৰৰ ক্ষেত্ৰত বায়ুৰ ক্ষেত্ৰত পানীৰ ক্ষেত্ৰত বেলেগ নৰ্মছ আছে, ৰাইট? সেই নৰ্মছখিনি যদি আমি ফলো কৰিব পাৰোঁ ষ্ট্ৰিক্টলি তেতিয়া বহুতখিনি লেকে এই সমস্যাখিনি সমাধান হৈ যাব। Now while ending the conclusion বহুতখিনি কোটছ আছে দেই। এটা কোট বহুত ভাল কোট আছে, গান্ধীজীৰ কোট এটা এবাৰ এছেটো আহিছিলে, one can fulfill one's need but not one's greed, right? এনেকুৱা ধৰণৰ এটা কোট আছিলে, need but not one's greed, if I'm not wrong, গান্ধীজীৰে এইটো প্ৰভাৰ্ব হয়।
এনেকুৱা ধৰণৰ প্ৰভাৱবিলাক ইউজ কৰি আপোনালোকে কনক্লুজনটো সামৰিব পাৰে I will go to the conclusion. India need not choose between human development and environmental protection. The way forward lies in integrating its traditional ecological wisdom with modern science. So, আমি human development আৰু environmental protection মাজত এটা choose বাছনি কৰিব লাগে বুলি কথা নাই। আমি actually properly integrate কৰিব পাৰো। Traditional ecological wisdom আৰু modern science and technology আমি integrate কৰিব পাৰো। And effective governance. আমি traditional ecological wisdom, then science and technology and effective governance এইখিনি যদি আমি properly integrate কৰো right তেতিয়া আমাৰ যোনখিনি issue আছে যোনটো questionটো যোনটো issue raise কৰিছে সেইটো solution পাই যাম the true spirit of considering nature as mother must translate from cultural symbolism into everyday sustainable action so যোনটো আমাৰ শ্লোক আছিলে পৃথিৱী সুক্তা যোনটো আমি পঢ়িছিলো in the introduction right do you remember the শ্লোক পৃথিৱী সুক্তা এই যোনটো শ্লোক হয় আপুনি ডাইৰেক্ট কনক্লুজনত সেই শ্লোকটো ইনক্লুড কৰিব পাৰে এইটো এটা ভাল মানে ইভালুৱেটৰ ধৰক এনেকুৱা এটা আইডিয়া হৈ যায় যে ষ্টুডেণ্টজনে ষ্টাৰ্টিঙত যি লিখিছিলে সেইটো তেখেতে গম পাই হি ষ্টিকিং টু দ্য পইণ্ট এতিয়াও তেখেতে পইণ্টৰ পৰা আঁতৰি যোৱা নাই চ' ষ্টাৰ্টিঙত লিখা পইণ্টটো সাধাৰণতে কনক্লুজনত দিলে ভাল হয় একচুৱেলি আপুনি লিখিব পাৰে দ্য ট্ৰু স্পিৰিট অফ পৃথিৱী সুক্তা মাষ্ট translate from cultural symbolism into everyday sustainable action. So this is a conclusion from my part. মই expect কৰিম আপোনালোকে নিজৰ মতে conclusion লিখক okay এনেকে quotes include কৰি লিখক আপোনালোকে সাবমিট কৰিব পাৰে আমাৰ আনসাৰ লিখি I'll go through that সেইটো মই বুজাই দিম বাৰু আৰু প্ৰজ্ঞা 3.0 APSC মেইনছ মক টেষ্ট সিৰিজ চলি আছে বৰ্তমান আমাৰ 24টা মক টেষ্ট আছে 24ৰ ভিতৰতে 12খন সেকশনাল আছে আৰু 12খন আমাৰ ফুল লেংথ হয় সেকশনাল মানে ধৰি লওক আপোনাৰ অকল পলিটিলো কোৱেশ্চন আছে 20টা বা অকল সোসাইটিক লৈ 20টা কোৱেশ্চন আছে বা লেটস সে অকল ইন্টাৰনেশনাল ৰিলেশনস লৈ 20টা কোৱেশ্চন আছে হে সেকশনাল ঠিক আছে সেকশনাল 12টা আৰু 12খন হৈ যাব ফুল লেংথ আমাৰ প্ৰজ্ঞা মক টেষ্ট সিৰিজ ইয়াৰ প্ৰাইচটো হৈছে অফলাইনৰ কাৰণে 2499 2499 আৰু অনলাইন যদি লয় তেন্তে 1199 ওকে 1999 যদি অনলাইন বা অফলাইন ললে 2499 হয় লগত নাম PPQ আৰু PPP ইনিচিয়েটিভটো আছে যোনটো PPP আছে দিস ইজ পে পাৰ পেপাৰ ইনিচিয়েটিভ ইয়াতে আমি ফৰ ওয়ান সিঙ্গল পেপাৰ ধৰা আপুনি গুটে GS 1 খন বা গুটে GS 2 খন অ্যাটেম্প কৰিলে অফ লাষ্ট ইয়াৰ বা অফ UPSC অ্যাটেম্প কৰিলে বা যিকোনো বেলেগ জৰে আপুনি অ্যাটেম্প কৰিছে কেন অ্যাটেম্প তাত কোনো ম্যান্ডেটৰি নাই যে কোনো APSC বা UPSC কৰিব লাগে বুলি ইউ ক্যান অ্যাটেম্প ফৰ এনিৱেৰ এনি পেপাৰ আপুনি পে পেপাৰটো গুটে পেপাৰখন লিখিলে 20টা কোৱেশ্চন লিখি সাবমিট কৰিলে এন্ড ইফ ইউ পে 199 72 আৱাৰ্ছৰ ভিতৰত ইউ উইল বি ইভালুৱেটেড এই স্ক্যানাৰটো আপুনি পে কৰিব পাৰে আমাক মেইল কৰি দিব পাৰে আই উইল লেট ইউ নো দা মেইল আইডি ঠিক তেনেকৈ আমাক পে পাৰ কোৱেশ্চন আছে আপুনি এটা কোৱেশ্চন লিখিলে সাবমিট কৰিলে ফৰ 11 rupees যিকোনো এটা কোৱেশ্চন ইউ ক্যান সাবমিট এন্ড দেন ইউ পে দ্য 11 rupees ইন দিস পাৰ্টিকুলাৰ স্ক্যানাৰ 72 আৱাৰ্ছৰ ভিতৰত কপি ইভালুৱেট কৰা হ'ব দিস ইজ দ্য মেইল আইডি যোনটো মেইল আইডিত আপোনালোকে আনসাৰ সাবমিট কৰিব লাগে আনসাৰ্স খিনি সদায় PDF দিব আমাক ইমেজত দিলে আমি চেক কৰিবলৈ ইভালুৱেট কৰিবলৈ দিগদাৰ হয় আপুনি কাইন্ডলি PDF দিব সকলোৱে ওকে apsc@gmail.com ইয়াত সেন্ড কৰি দিলে হ'ল আৰু আজি ক্লাসটো PDF খন মই শেয়াৰ কৰি দিম ইন আৱাৰ অফিচিয়েল টেলিগ্ৰাম চেনেল কহিবাত ইন মাই পাৰ্সোনাল টেলিগ্ৰাম চেনেল APSC ৰিভাইজ দুটাৰে মই শেয়াৰ কৰি দিম কাইন্ডলি আপোনালোকে জয়েন কৰিব যদি জয়েন কৰা নাই আৰু ক্লাসটো শেয়াৰ হোৱাৰ কিছু ঘণ্টা পাছতে আপোনালোকে PPT খন বা PDF খন পাই যাব ওকে সো আজি ক্লাসটো এটা সামৰিছো আজি ক্লাসটো মই বহুত গুৰুত্বপূৰ্ণ আছিল বহুতখিনি ষ্টুডেন্টৰ এথিক্সক লৈ ডাউট থাকে আই থিংক আপোনালোকে এই কোৱেশ্চনটো এতিয়া ইজি হ'ব লিখিবলৈ আৰু আপোনালোকে এটলিষ্ট ট্ৰাই কৰক লিখিবলৈ ওকে সো ট্ৰাই টু ৰাইট দা আনসাৰ এন্ড সাবমিট টু আস আচ্ছা এই কোৱেশ্চনটো যদি আপুনি লিখি সাবমিট কৰে ইউ ডোন্ট নিড টু পে যেহেতু এই কোৱেশ্চনটো আমি PPQ বা PPP ইনিচিয়েটিভত অনা নাই ওকে দিস কোৱেশ্চন আই হেভ brought it on my end আৰু কোৱেশ্চনটো ডিসকাসও কৰা হল যেহেতু এটো APSC 2024 ৰ কোৱেশ্চন হয় ডিসকাস কৰা হল যেহেতু I think you guys can write it now you don't need to pay any amount not even 1 rupee for writing this question এই কোৱেশ্চনটো free of cost ইভালুৱেট কৰা হ'ব within 72 hours definitely excluding Sundays সব আপোনালোকে অ্যাটেম্প কৰিব পাৰিব so I guess গম পালে সকলে কত দিব লাগে মেইলটো হৈছে apsc@gmail.com transform it into the PDF your answer and then you send it in the mail ID okay so যদি ভাল পালে ক্লাসটো লাইক কৰিব শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব see you all guys in the next class thank you so very much